আজি বৰপেটা ৰোড ৰামকৃষ্ণ সেৱা আশ্ৰমত আহিছোঁ আৰু ইয়াতে আমাৰ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ তৰফৰ পৰা আমি এটা অনুদান দিছোঁ, সৰু অনুদান 25 লাখৰ, আৰু ছাত্ৰ নিবাস আমি ইয়াতে বনাবৰ কাৰণে দিয়া হৈছে। তাৰ আজি আমি ফাউণ্ডেশ্যন ষ্টোন লে কৰিব আহিছিলোঁ আৰু আমাৰ এটা টাৰ্গেট আছে যে বাই মিডল অফ এণ্ড অফ 2025 এই কামটো আমি কমপ্লিট কৰিম। আৰু তেনে প্ৰকাৰে আমি গোটেই অসমতো বিভিন্ন জেগাত আমি গাৰ্লছ হোষ্টেল, বয়জ হোষ্টেল, কমিউনিটি হল এই ধৰণৰ কাম আমি কৰি গৈ আছোঁ। মই বাংলাদেশী মুছলমানৰ বিৰুদ্ধে যি মাত মাতিছোঁ আজি প্ৰায় 12-13 বছৰ হৈ গ'ল। 12-13 বছৰ ধৰি মই চিঞৰি আছোঁ আৰু বিশেষকৈ উজনি অসমৰ পৰা কেতিয়াবা মোক বেয়াও পাইছে যে শিলাদিত্যদেৱ বেছি হিন্দু মুছলমান কৰি থাকে নেকি, কিন্তু মই হিন্দু মুছলমান কৰা নাই। মই কৈছোঁ যে বাংলাদেশী মুছলমানসকলে তেওঁলোকে আমাৰ দেশত কিয় আহিব, কাৰণ তেওঁলোকে নিজৰ দেশটো আমাৰ দেশৰ পৰা কাটি লৈ গৈছে। ভাৰতবৰ্ষৰ পৰাহে জন্ম হৈছিল ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান, আৰু ইষ্ট পাকিস্তানৰ আজিৰ নাম হৈছে কি বাংলাদেশ 1971 পিছত। তো 1971 বাংলাদেশৰ জন্ম হৈছে, 1947 ইষ্ট পাকিস্তানত জন্ম হৈছে, মুছলমানৰ কাৰণে জন্ম হৈছে। তাৰপিছত বাংলাদেশী মুছলমান আহি পেলাই আকৌ ভাৰতবৰ্ষত কিয় প্ৰৱেশ কৰিব আৰু ইয়াত কিয় থাকিব লাগে? আৰু এই কথাখিনি কোৱাৰ কাৰণে অসমৰ আমাৰ নিজৰ মানুহ, নিজৰ ভাতৃসকলেও তেওঁলোকে কেতিয়াবা আপত্তি কৰে যে শিলাদিত্য কিয় হিন্দু মুছলমান কৰি থাকে। কিন্তু মই আজি ভাল পাইছোঁ যে উজনি অসমৰ আমাৰ যুৱকসকলে, মানুহসকলে বুজি পাইছে যে এইটো যে এটা ভয়াৱহ পৰিস্থিতি গ্ৰহণ কৰিছে। এই যিটো আজি তেওঁলোকে যিটো মাত মাতি আছে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে, এইখিনি যদি আজিৰ পৰা 10 বছৰ আগতেও কৰিলেহেঁতেন তেতিয়া হয়তো আৰু আমাৰ ৰিজাল্ট ভাল হ'লেহেঁতেন। আমি আৰু সহজে আমি বাংলাদেশী মুছলমান মুক্ত অসম বনাবলৈ সক্ষম হ'লোহেঁতেন। যিয়ে নহওক বাৰু, দেৰছে হোৱা দুৰুস্ত হোৱা, সেইকাৰণে আমি ভালকৈ লাগিব লাগে। বুলডাজাৰৰ অভাৱ নাই, যদি অভাৱ আছে তো আমি আৰু আনিব লাগিব, বাহিৰৰ পৰা হ'লেও আনিব লাগিব, আৰু এইখিনি কামত লগাই আমি অসমক বাংলাদেশী মুছলমান মুক্ত অসম বনাব লাগিব। ABMC মানে চাওক, মাইনৰিটি শব্দটো ব্যৱহাৰ নকৰিব, মই বাৰে বাৰে আপোনালোকক অনুৰোধ কৰোঁ। অল আছাম মিয়া ষ্টুডেণ্টছ ইউনিয়ন, সেইটো মাইনৰিটি নহয়। মাইনৰিটি বুলি ক'লেতো আমাৰ ভাৰতীয় মূলৰ মুছলমানো আছে, কিন্তু বাংলাদেশী মূলৰ যিসকল মুছলমান তেওঁলোকে আজি এইবিলাক সংগঠন কৰি আছে। আৰু এইকাৰণে তেওঁলোকৰ চিন্তাধাৰাটো তেনেকুৱা যে তেওঁলোকে মানে বাংলাদেশীৰ হকে মাত মাতে আৰু তেওঁলোকৰ নিজৰ অসমীয়া মানুহ, খিলঞ্জীয়া মানুহৰ কথা নাভাবে। আজি চৰকাৰী মাটি বেদখল হৈছে, আজি সত্ৰৰ মাটি বেদখল হৈছে, আজি ৰিজাৰ্ভৰ মাটি, ফৰেষ্ট ৰিজাৰ্ভৰ মাটি বেদখল হৈছে। সেইকাৰণে এই ধৰণৰ যে অত্যাচাৰ চলি আছে, আমাৰ যে সভ্যতা, আমাৰ যি কালচাৰ, সেই কালচাৰৰ ওপৰতে ভাবুকি আহিছে। তাৰপিছতে যদি আমাৰ অল আছাম মিয়া ষ্টুডেণ্টছ ইউনিয়ন, অল বড়ো মিয়া ষ্টুডেণ্টছ ইউনিয়ন তেওঁলোকে যদি বাংলাদেশৰ হকত মাত মাতে আৰু ভাৰতীয়ৰ প্ৰতি তেওঁলোকৰ যদি কোনো মানে তেওঁলোকৰ সমৰ্থন নাই, তেতিয়া তেওঁলোকৰ উদ্দেশ্যটো আপুনি গমেই পাইছে ইতিমধ্যে। সেইকাৰণে স্পষ্ট কথা যে এইবিলাক সংগঠনক আমি বেন কৰি দিব লাগে অসমত, ভাৰতবৰ্ষত, আৰু তেতিয়াহে আমাৰ আৰু বাংলাদেশী মুছলমান মুক্ত অসম বনাবলৈ সহজ হ'ব। SIR লৈ যিটো মানে বিশেষকৈ অসমত বেংগলী হিন্দুৰ মাজত এটা আতংকৰ ভাৱৰ এটা সৃষ্টি কৰাই আছে বিৰোধীসকলে, কি ক'ব? চাওক, যিসকল বেংগলী হিন্দুসকল আছে, প্ৰথম কথাটো হ'ল তেওঁলোকৰ মনৰ পৰা এটা ভয়টো ওলাই দিব লাগে। কাৰণ বঙালী হিন্দুসকল অসমত সদায় মনত ৰাখিব লাগে, যেনে আমাৰ শ্ৰীকৃষ্ণ দেৱতাৰ 2জন মাতৃ আছিলে, সেই প্ৰকাৰে বঙালী হিন্দুসকল যিসকল অসমত বাস কৰি আছে বা অসমত জন্ম, তেওঁলোকৰো 2টা মাতৃ বা মাতৃভাষা আছে। এটা মাতৃভাষা বাংলা, যিসকলে তেওঁলোকৰ নিজৰ মানে মাৰ মুখৰ পৰা তেওঁলোকে পাইছে, আৰু এটা মাতৃভাষা হৈছে যিটো আমি মাতৃভূমিৰ পৰা পাইছোঁ, সেইটো অসমীয়া। সেইকাৰণে মই সদায় কৈ আহিছোঁ যে আমি যিসকল বাঙালী হিন্দুসকল আছে,
আমাৰ দুটা মাতৃভাষা, এটা মাতৃভাষা হৈছে বাংলা, যিটো আমাৰ মাতৃমুখৰ পৰা পাইছোঁ, আৰু এটা মাতৃভাষা হৈছে অসমীয়া, যিটো আমি মাতৃভূমিৰ পৰা পাইছোঁ। সেইকাৰণে ইয়াতে ভয় খাব নালাগে। এই মাতৃভূমিতে জন্ম, এই মাতৃভূমিতে আমাৰ মৃত্যু। এই মাতৃভূমিৰ সুৰক্ষাৰ কাৰণে আমাৰ যি কৰিব লাগে আমি কৰিম। সেইকাৰণে মোৰো এটা ধাৰণা যে এতিয়া যি চৰকাৰ আছে বা নৰেন্দ্ৰ মোদীৰ যি নেতৃত্ব বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইখিনি মানুহ থলুৱা হিচাপে ইয়াত থাকিব পাৰিব, কাৰণ তেওঁলোকৰ চিন্তাধাৰা মানে বাংলাদেশী মুছলমানৰ নিচিনা নহয়। এই বাঙালী হিন্দুসকলে তেওঁলোকে কেতিয়াও সত্ৰৰ মাটি বেদখল নকৰে, তেওঁলোকে কেতিয়াও অসমীয়া মহিলাৰ ওপৰতে বেয়া নজৰ নিদিয়ে, তেওঁলোকে কেতিয়াও চৰকাৰী মাটি বা ৰিজাৰ্ভৰ মাটি বেদখল নকৰে, তেওঁলোকে প্ৰাকৃত অসমীয়াৰ নিচিনা বাস কৰিব বিচাৰে আৰু লাৰ্জাৰ অসমীয়া ছ'চাইটি, বৃহত্তৰ অসমীয়া ছ'চাইটিৰ মাজতে অংশীদাৰ হৈ পেলাই তেওঁলোকে অসমৰ কাম কৰি যাব বিচাৰে। 26টো এতিয়া দেৰি আছে, 26টো দেৰি আছে। দলে টিকেট চাওক, এতিয়া কথাটো হ'ল কি, মই সঁচা কথা ক'ব গ'লে যেতিয়া মই প্ৰথম টিকেট পালোঁ একদম মুফতত পালোঁ, মোৰ 1 পইচা খৰচ যোৱা নাই। মই বিধায়ক হ'লোঁ, মোৰ ঘৰৰ পৰা 1 লাখ পইচা খৰচ যোৱা নাই, মানে মুফতত হ'লোঁ। সেইকাৰণে মই একদম মুফতত বিধায়ক হৈছিলোঁ 2016ত। আকৌ যদি কোনোবাই মোক মুফতত বনাই দিয়েতো ভাল কথা। মইতো পইচা খৰচ কৰি পেলাই বিধায়ক হ'বলৈ নাযাওঁ, কাৰণ মই না কৰাপশ্যন কৰিছোঁ। যেতিয়া বিধায়ক আছিলোঁ কোনো ক'ব নোৱাৰে যে মই কমিশ্যন লৈছোঁ বা কৰাপশ্যন কৰিছোঁ, যে মোৰ আকৌ মানে চখ যে আকৌ মানে কমিশ্যনখিনি মই পোৱা নাই কাৰণে আকৌ বিধায়ক হ'ব লাগিব, এইটো কথা নহয়। আপোনাৰ সমষ্টিত আপোনাৰ নামটোৱে চৰ্চাত আহি আছে গোটেই দিন, সেইটো মই ক'ব নোৱাৰিম ভিতৰৰ কথা। কিন্তু এটা কথা ঠিক, মই যোৱাকালি ধুবুৰীত আছিলোঁ, আমাৰ কি বুলি কয় বাসুগাঁৱতো মই কৈছিলোঁ যে বিধায়কৰ টিকেটতকৈ মই বেছি বিচাৰিছোঁ যে মোক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আমাৰ বুলডোজাৰৰ এটা লাইচেঞ্চ দি দিয়ক। টিকেটতকৈও মই ভাবিছোঁ যে আজিৰ যিটো প্ৰয়োজন, মই বিধায়ক হোৱাতকৈও বেছি প্ৰয়োজন আজি অসমৰ যিটো পৰিস্থিতি, মই ধুবুৰী তাৰপিছত আপোনাৰ এই গোৱালপাৰা এইবিলাক অঞ্চলত গৈ চাই আহিছোঁ যে মোৰ বিধায়ক হোৱাতকৈও প্ৰয়োজন পৰিছে যে যদি মোক বুলডোজাৰ JCBৰ যদি মানে দি দিয়ে, লাইচেঞ্চ দি দিয়ে, তেতিয়াহ'লে হয়তো মই আমাৰ অসম মাতৃৰ সেৱা আৰু বেছি ভালকৈ কৰিব পাৰিম। আপুনি কিমান আশাবাদী? আপুনি আশাবাদী আৰু কি আছে কওকচোন। মানুহটো আশা কৰি পেলাইতো গোটেই জীৱন পাৰ কৰি দিয়ে, হয়নে নাই? কিন্তু মই সেই জীৱনটো আশা লৈ পেলাই পাৰ কৰিব বিচৰা নাই, কিবা এটা কাম কৰি পেলাই পাৰ কৰিব বিচাৰিছোঁ। আৰু কিমাননো এতিয়াতো বয়স হৈ গ'ল, 50 বছৰ পাৰ হৈ যোৱা মানে কি, জীৱনৰ 70% মই পাৰে কৰি দিলোঁ। এতিয়া জীৱনৰ 70% শতাংশ মই জীৱনটো পাৰ কৰি দিয়াৰ পিছত এই 30% কাৰণে মই এতিয়া আশা ধৰি থাকিম, আৰু তাৰপিছত কেতিয়া ফিউজ উৰি যাব সেইটোও গেৰেণ্টি নাই। সেইকাৰণে মই তেনেকুৱা আশাবাদী নহয়। মোৰ কথাটো হ'ল আজি মই কি কৰিব পাৰোঁ, আৰু আজি মই যিটো ক'লোঁ, যদি মোক লাইচেঞ্চ দি দিয়ে মই বুলডোজাৰ চলাবলৈ সাজু আছোঁ। নাই, UDFটো চাওক, UDFটো হৈছে কি, যেনেকৈ ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান এজন হিন্দু মাতৃৰ গৰ্ভৰ পৰা জন্ম লৈছিলে, ভাৰত মাতাৰ পৰা, তেনেকৈ হৈছে কি, যেনেকৈ ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান এজন হিন্দু মাতৃৰ গৰ্ভৰ পৰা জন্ম লৈছিলে, ভাৰত মাতাৰ পৰা, তেনেকৈ AUDFও জন্ম লৈছে কংগ্ৰেছৰ গৰ্ভৰ পৰা। সেইকাৰণে আকৌ গৰ্ভত সোমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। কথাটো বুজিছে নাই? তেওঁলোকে আৰু মেচিয়ৰ হ'ব নোৱাৰে। ধুবুৰীত যিটো অৱস্থা হৈছে, গোটেই মিয়া এইবাৰ কংগ্ৰেছক ভোট দি দিলে, বা গোটেই ভাৰতবৰ্ষৰ এতিয়া মিয়াবিলাকে কংগ্ৰেছৰ পিনে চাই আছে, কিয় তাহাঁতৰ আৰু অস্তিত্ব নাইকিয়া হৈ যাব। সেইকাৰণে কথাটো হ'ল যে AUDF আৰু কিমান কি কৰিব পাৰোঁ মই নাজানো, কিন্তু দেখা যাব 26ত কি কৰে তেওঁলোক।